আজি একালব্যৰ কাহিনী লৈ আহিছোঁ। অতি পুৰণি কালত নিষাদ নামে এখন ৰাজ্য আছিল। নিষাদ ৰাজ্যৰ ৰজাৰ নাম আছিল হিৰণ্যধনু। নিষাদ ৰাজ্যত ঘাইকৈ ব্যাধসকলে বাস কৰিছিল। সেইকাৰণে হিৰণ্যধনুক ব্যাধৰ ৰজা বুলিও মানুহে জানিছিল। হিৰণ্যধনু সেই সময়ৰ ৰজাসকলৰ ভিতৰৰে আন এজন পৰাক্ৰমী ৰজা আছিল। সময়ত নিষাদ ৰাজ্যখন পাঞ্চাল নামৰ আন এখন ৰাজ্যৰ ৰজাই অধীন কৰিলে। হিৰণ্যধনুৰ পুতেকৰ নাম একলব্য। দেখাই শুনাই হাঁহে পিতে একলব্য সকলোৰে চকুত লগা, মাকৰ অতি মৰমৰ। একলব্যৰ বয়স কম আছিল কাৰণে ৰাণীয়ে পুতেকক কোলাত লৈ ব্যাধসকলৰ কথা, সৰগৰ দেৱতাসকলৰ কথা আৰু ৰজা মহাৰজাৰ কথাবোৰ কয়। শিশু একলব্যই সেই কথাবোৰ সাধু কথাৰ নিচিনাকৈ শুনে। কথাবোৰ পুতেকক কওঁতে কওঁতে এইবাৰ ৰাণীয়ে পাঞ্চাল দেশৰ ৰজাই তেওঁলোকৰ দেশক কেনেকৈ অধীন কৰিলে এই কথাও ক'লে। কথা শুনি একলব্যই ক'লে, আই, আমাৰ নিজৰ ৰাজ্য আছে। এইখন ৰাজ্যৰ পাঞ্চাল দেশৰ তলত থকাটো মই সহিব নোৱাৰোঁ। মই ৰজা হ'লে আমাৰ ৰাজ্যক মুক্ত কৰিমেই। মাকে ক'লে, বোপা, সিহঁত ক্ষত্ৰিয় ৰজা। সিহঁতে যুদ্ধ কৰাৰ কৌশল জানে। ক্ষত্ৰিয় নহ'লে যুদ্ধ শিকিব নোৱাৰি। মাকৰ কথা শুনি একলব্যৰ মনত বৰ দুখ লাগিল। তেওঁ কেনেকৈ ক্ষত্ৰিয়ৰ নিচিনা যুদ্ধ শিকিব পাৰি সেই কথা চিন্তা কৰি থাকিল। লাহে লাহে একলব্য ডাঙৰ হৈ আহিল। ডাঙৰ হৈ মানে তেওঁৰ মনত ক্ষত্ৰিয় বীৰৰ নিচিনা হোৱাৰ হেঁপাহ বাঢ়ি গ'ল। এদিন একলব্যই পিতাকৰ মুখত শুনিলে যে পৃথিৱীত ডাঙৰ বীৰ হ'ল অৰ্জুন। অৰ্জুনেনো কাৰ পৰা ধনুৰ্বিদ্যা শিকিলে? এই কথা সোধাত পিতাকে ক'লে যে দ্ৰোণাচাৰ্য নামৰ এজন ব্ৰাহ্মণে অৰ্জুনক ধনুৰ্বিদ্যা শিকাই ডাঙৰ যোদ্ধা কৰি তুলিলে। পিতাকৰ পৰা একলব্যই গম পালে যে দ্ৰোণাচাৰ্য হস্তিনাপুৰত থাকে। বহুত বছৰ বিচাৰি বিচাৰি এদিন একলব্যই সেই হস্তিনাপুৰ ওলালগৈ। তেওঁ দ্ৰোণাচাৰ্যক লগ ধৰি সেৱা এটা কৰিলে। দ্ৰোণাচাৰ্যই ল'ৰাটোৰ পৰিচয় সোধাত একলব্যই ক'লে যে তেওঁ ব্যাধৰাজৰ পুতেক। যুদ্ধ শিক্ষা কৰিবৰ কাৰণে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈছে বুলিও ক'লে। কথা শুনি দ্ৰোণাচাৰ্যই ক'লে, বোপা, তোমাৰ কথাত মই বৰ তুষ্ট হৈছোঁ, কিন্তু ক্ষত্ৰিয়কহে ধনুৰ্বিদ্যা শিক্ষা দিওঁ, অন্যক নোৱাৰোঁ। তুমি আন কাৰোবাৰ ওচৰলৈ গৈ সেই বিদ্যা শিক্ষা কৰাগৈ। একলব্যই মনত বৰ দুখ পালে। তেওঁ ঘৰলৈ উভতি নগ'ল। তেওঁৰ অৰণ্যৰ মাজলৈ গৈ দ্ৰোণাচাৰ্যৰ এটা মূৰ্তি সাজিলে আৰু সেই মূৰ্তিটোকে গুৰু বুলি স্থিৰ কৰি তেওঁকে আগত লৈ নিজে নিজে ধনু কাঁড় মাৰিবলৈ ধৰিলে। তেওঁ এনেকুৱা ধাৰণা কৰিলে যে দ্ৰোণাচাৰ্যইহে একলব্যক ধনুৰ্বিদ্যা শিক্ষা দি আছে। এনেকৈ শিকি থাকোঁতে একলব্য ধনুৰ্বিদ্যাত অতি পাকৈত হ'ল। দ্ৰোণাচাৰ্যই কৌৰৱ আৰু পাণ্ডৱসকলক ধনুৰ্বিদ্যা শিকাইছিল। তেওঁ পাঞ্চালৰ ৰজা দ্ৰুপদক বেয়া পাই আছিল। এদিন তেওঁ কৌৰৱ আৰু পাণ্ডৱসকলক মাতি নি ক'লে, পাঞ্চালৰ ৰজা দ্ৰুপদক তোমালোকে বন্দী কৰি মোৰ ওচৰলৈ লৈ আহা। গুৰুদেৱৰ আদেশ পাই তেওঁলোকে গৈ যুদ্ধ কৰিলে আৰু যুদ্ধতে দ্ৰুপদ ৰাজক বন্দী কৰি থৈ আহিল। এই কথা শুনি একলব্য ৰজা দ্ৰুপদক উদ্ধাৰ কৰিবৰ কাৰণে কুৰু পাণ্ডৱক ভেটা দিলে। এখন যুদ্ধ হ'ল। একলব্যৰ আগত কুৰু পাণ্ডৱৰ কাঁড় তিষ্ঠিব নোৱাৰা হ'ল। তেওঁলোক অবাক হ'ল। অৰ্জুনে সুধি ক'লে, মোৰ সমান ধনুৰ্ধৰ ওলোৱা নাই আৰু মোক সেই শিক্ষা দিছে মোৰ গুৰুৱে। তুমিচোন মোৰ সমানেই হৈছা, তোমাৰ গুৰু কোন? একলব্যই ক'লে, মোৰ গুৰু দ্ৰোণাচাৰ্য। কথা শুনি অৰ্জুনৰ খং উঠিল। তেওঁ দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ ক'লে, প্ৰভু, আপুনি ক্ষত্ৰিয়কহে ধনুৰ্বিদ্যা শিক্ষা দিয়ে আৰু মোকেই শ্ৰেষ্ঠ বীৰ বুলি শিক্ষা দিছে, কিন্তু আপুনি একলব্যক মনে মনে শিকাইছে কিয়? এই কথাত দ্ৰোণ
অতি আচৰিত হ'ল। তেওঁ কৃষ্ণপাণ্ডৱসকলক লগত লৈ পিছদিনা একলব্যৰ ওচৰলৈ গ'ল। তালৈ গৈ দেখিলে যে একলব্যই দ্ৰোণাচাৰ্যৰ মূৰ্তি এটাৰ ওচৰত ধনুকাৰ শিকি আছে। স্বয়ং দ্ৰোণাচাৰ্যক সন্মুখত দেখি একলব্যই সেৱা কৰিলে আৰু তেওঁৰ আগত সকলো কথা ক'লে। দ্ৰোণাচাৰ্যই দেখিলে যে একলব্যই বীৰত্বত অৰ্জুনক চেৰাই যাব খুজিছে, অথচ অৰ্জুনকহে তেওঁ জগতৰ শ্ৰেষ্ঠ বীৰ বুলি শিক্ষা দি গঢ়ি তুলিছিল। একলব্যই ক'লে, হে গুৰুদেৱ, আপোনাক কি দক্ষিণা দিলে আপুনি ভাল পাব? ক'লে, ভাল পাওঁ। আৰু দ্ৰোণাচাৰ্যই ভাবিলে তেতিয়া একলব্যক অৰ্জুনতকৈ ডাঙৰ বীৰ কৰাত অসুবিধা আছে, গতিকে ধনুৎকাৰ ভালকৈ মাৰিব নোৱাৰা কৰিলে ভাল হ'ব। সেই ভাবি তেওঁ ক'লে, তোমাৰ ভক্তিত মই তুষ্ট হৈছোঁ। তুমি তোমাৰ সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি মোক দক্ষিণা দিয়া। একলব্যই এক মুহূৰ্তও পলম নকৰি সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি গুৰুজনৰ ওচৰত দাঙি ধৰিলে। তাৰ পিছত ক'লে, গুৰুদেৱ, মই অস্ত্ৰধাৰণত নিপুণ হৈছিলোঁ। এতিয়া মই বুজিছোঁ যে অৰ্জুনক শ্ৰেষ্ঠ কৰি ৰাখিবৰ কাৰণে আপুনি এই দান বিচাৰিছে। মই হেলাৰঙি আপোনাক আঙুলিটো দান কৰিলোঁ। নিজৰ হাতৰ বুঢ়া আঙুলিটো দান দিয়া দ্ৰোণাচাৰ্য আৰু শিষ্যসকল আচৰিত হ'ল। এই দানৰ ফলত একলব্য শ্ৰেষ্ঠ ধনুৰ্ধৰ হিচাপে নাথাকিল, কিন্তু জগতবাসীয়ে আজিও একলব্যৰ সাধনা আৰু দানৰ মহত্বৰ কথা স্মৰণ কৰি থাকে। কাহিনীটোৰ পৰা অকণিহঁত তোমালোকে কিবা শিকিলানে? যে যদিও একলব্যই আৰু অৰ্জুন আৰু একলব্যৰ ভিতৰত অৰ্জুনক শ্ৰেষ্ঠ ধনুৰ্ধৰ কৰিব বিচাৰিছিল, তথাপিও দ্ৰোণাচাৰ্যৰ সেই আশা পূৰণ নহ'ল। কিয়নো যিহেতুকে দক্ষিণা বিচাৰিলে তেওঁ কাম কৰিব পৰা সেই আঙুলিটো, গতিকে তাত যে অন্যায় হ'ল সেইটো মানুহে লক্ষ্য কৰিলে। আৰু সেয়ে সদায় গুৰু দ্ৰোণাচাৰ্যৰ শিষ্যৰ প্ৰসংগ যদি আহে, তেন্তে অৰ্জুনৰ নামটো যিমানে আহে, যিমান চৰ্চা হয়, সমানে চৰ্চা হয় একলব্যৰ নামটোও। একলব্যৰ এই গুৰু দক্ষিণায়ো এক বিশেষ ধৰণৰ আদৰৰ কাহিনী হিচাপে আজিলৈকে সকলোৰে মাজত আদৰ পাই আহিছে। কাহিনীটোৰ পৰা তোমালোকে পোৱা নীতি শিক্ষাটো মন কৰিবা আৰু তোমালোকে নিজে নিজে সেই নীতি শিক্ষাটোত উপনীত হ'বা যে ক'ৰবাত কৌশলপূৰ্ণ এটা অন্যায় আছে আৰু তাৰ কাৰণে অৰ্জুন যিমান শ্ৰেষ্ঠ ধনুৰ্ধৰ হিচাপে জনপ্ৰিয় হ'ল, তথাপিও একলব্য কিন্তু কমকৈ জনপ্ৰিয় নহ'ল।